Halo gitu, Pak. Masih kaham bawa. Kosila পইজা ওইসে বহেছে পয়বিসি পইজা আজি স্কুল বন্ধ দিছে নি হ্যাঁ বন্ধ না দিয়া গরম বন্ধ দিছে না বন্ধ না দিয়া আজি দিবা নি বন্ধ গরম বন্ধ কত ফুৰিব যাবা দেখাই ঘৰ ফুৰিবলৈ যাম আৰু ক'ত যাবা দেখাই ঘৰ যাম নানি ঘৰলৈ যাম আজি স্কুল বন্ধ দিব না গৰম বন্ধ ক'ত ফুৰিব যাবা পাপা হা পাপা ফুৰিব যাবা আৰু ক'ত যাবা আৰু ক'ত ফুৰিব যাবা ঘৰত থাকিবা কাকত থাকিবা পাপা ঘৰ ক'ত তোমাৰ নামটো কি নমস্কাৰ মোৰ নাম শ্ৰী বাবলু তাঁতী কোনখানত পঢ়িছা মই ক্লাছ পঞ্চম শ্ৰেণী কোন স্কুল ৩৫ নং শিমলুগুৰি প্ৰাথমিক বিদ্যালয় আজি গৰম বন্ধ দিছে নেকি হয় কি কৰা গৰম বন্ধত গৰম বন্ধত পথাৰলৈ যাম মুকলি মনেৰে খেলিম মামা মামী পেহা পেহী জেঠা জেঠী যিমান আছে সকলোৰে ঘৰলৈ যাম আৰু বিদ্যালয়ৰ পৰা দিয়া গৃহ কাৰ্যবোৰ সম্পূৰ্ণভাৱে কৰিম নেওতা মুখস্থ কৰিম তাৰপিছত আকৌ বিভিন্ন ঠাইত কৰ্মশালা হয় আগতেও কৰিছো কৰ্মশালা যদি হয় তালৈও যাম কিমান দিন বন্ধ দিছে 30 দিন এক মাহ দিছে কেতিয়া খুলিব আগষ্ট 1 তাৰিখে খুলিব ভাল লাগিছে আজি মনটো খুব ফূৰ্তি নেকি বন্ধ স্কুল খোলা হ'লে ভাল লাগে বন্ধ হ'লে ভাল লাগে খোলা হ'লে ভাল লাগে এতিয়াতো বন্ধ গৰম বন্ধ ন গৰম বন্ধ দিছে নেকি নমস্কাৰ মোৰ নাম শ্ৰীমতী অনামিকা দিহিয়া কোন ক্লাছত পঢ়িছা ক্লাছ পঞ্চম শ্ৰেণী বন্ধ দিলে নাই দিলে কেইমাহ এমাহ দিছে কি কৰিবা গৰম বন্ধ কি কৰিবা পথাৰলৈ যাম ফুৰিবলৈ যাম বাইদেউ দিয়ে হোমৱৰ্ক কৰিম তাৰপিছত জামুক পাৰিম খেলিম আৰু মাছ ধৰিব জানা নামটো কি নমস্কাৰ মোৰ নাম মহম্মদ ৰবুল আলী ঘৰ ক'ত শিমলুগুৰিত আজিকালি যদি গৰম বন্ধ দিব এমাহ কি কৰিবা গৰম বন্ধ কি কৰিবা স্কুলৰ পৰা দিয়া গৃহ কাৰ্যখিনি কৰিম আৰু নেওতা মুখস্থ কৰিম আৰু ফুৰিব যাবা না ক'ৰবাত ফুৰিবলৈ যাম ক'ত ফুৰিব যাবা জেঠাই ঘৰলৈ ক'ত তোমাৰ নামটো কি নমস্কাৰ মোৰ নাম শ্ৰী প্ৰাচুৰ্য ডেকা তোমাৰ ঘৰ ক'ত মোৰ শিমলুগুৰি টেকলা চুক ২ নং ৱাৰ্ড আৰু হেৰি তুমি কোনখানত পঢ়িছা বা মই ক্লাছ 3 পঢ়িছা আজি গৰম বন্ধ দিছে গৰম বন্ধত কি কৰিবা মই মামা ঘৰলৈ যাম মুকলি মনেৰে খেলিম তাৰ পৰা মাছ ধৰা চাম পথাৰলৈ যাম এনাৰ ঘৰত ফুৰিম আৰু পেহী ঘৰলৈ যাম স্কুলৰ হোমৱৰ্ক দিছে নেকি স্কুলৰ পৰা হোমৱৰ্ক দিয়া কৰিম আৰু কি কৰিবা আৰু কেতিয়া খুলিব স্কুল হেৰি আগষ্ট 1 তাৰিখে খুলিব নামটো কি নমস্কাৰ মোৰ নাম শ্ৰীমতী গংগাদা বৰুৱা কোনখানত পঢ়িছা ক্লাছ 2 কোন স্কুল ৩৫ নং শিমলুগুৰি প্ৰাথমিক বিদ্যালয় আজি গৰম বন্ধ দিছে না গৰম বন্ধ কি কৰিবা এইকেইদিন মই মাহী ঘৰলৈ যাম তাৰপৰা তাত হোমৱৰ্ক কৰিম নেওতা পঢ়িম আৰু ফুৰিম ফুৰিবা মাহী ঘৰ ক'ত মাহী ঘৰ গেলেকীত আৰু পিছে এতিয়া যে আম কঁঠাল লাগিছে লিচু জামুক লাগিছে সেইবোৰ খাবা নাই গৰম বন্ধত আছে নমস্কাৰ মোৰ নাম শ্ৰীমতী ঋষিকা বৰগোহাঁই কোন ক্লাছত পঢ়িছা 4 বন্ধ দিলে না গৰম বন্ধ দিলে কি কৰিবা গৰম বন্ধ খেলা ধূলা কৰিম বাইদেউহঁতে দিয়া কাম কৰিম আৰু পথাৰলৈ যাম পঢ়া কি কৰিবা গৈ তোমাৰ নামটো কি
নমস্কাৰ মোৰ নাম শ্ৰীমতী মণিমা দাস কোন ক্লাছত পঢ়িছা প্ৰথম শ্ৰেণী আজি গৰম বন্ধ দিব নহয় এমাহ ক'ত ফুৰিব যাবা হাতী আৰু কি নমস্কাৰ মোৰ নাম বিক্ৰম দে ঘৰ ক'ত শিমলগুৰি শিমলগুৰিত আজি গৰম বন্ধ দিছে ন কি কৰিবা ঘৰত বাইদেৱে হোমৱৰ্ক দিয়াখিনি কৰিম আৰু কি কয় নেওতা মুখস্থ কৰিম আৰু খেলিম আৰু একো নকৰোঁ ফুৰিবলৈ যোৱা নি যাম ক'ত যাবা ফুৰিব গুৱাহাটীত গুৱাহাটী যাবা বহুত দূৰত যাবা আৰু পথাৰলৈ যাবা নাই যাওঁ পথাৰ নোযোৱা ফুৰিব যাবা নামটো কি নমস্কাৰ মোৰ নাম চাৰ্ফিন বেগম কোন ক্লাছত পঢ়িছা পঞ্চম শ্ৰেণী গৰম বন্ধ দিলে নাই দিলে কেইদিন দিছে এমাহ দিছে কি কৰিবা এমাহ ফুৰিবলৈ যাম বাইদেউহঁতে দিয়া কৃষি কাৰ্যবোৰ কৰিম খেলা ধূলা কৰিম নেওতা মুখস্থ কৰিম মামাহঁতৰ ঘৰলৈ যাম এমাহ বন্ধ দিলে আৰু পথাৰলৈ যাবা নাই নাযাওঁ পথাৰ নোযোৱা ফুৰিবা পঢ়িবা মই স্কুল নমস্কাৰ মোৰ নাম মিছ চুফিয়া বেগম মই ৩৫ নং শিমলুগুৰি প্ৰাথমিক বিদ্যালয়ৰ সহ শিক্ষয়িত্ৰী যিটো গৰম বন্ধ দিছে হয় এমাহ কি কৰিবা গৰম বন্ধ দিছোঁ আমি আগৰ দিনৰ গৰম বন্ধ আজিৰ গৰম বন্ধ বহুত পাৰ্থক্য আগৰ গৰম বন্ধ আমাৰ নিজৰ ল'ৰালিকালৰ কথা মনত পৰে ইমান সুন্দৰ গৰম বন্ধ আমি মানে গৰম বন্ধ বুলি ক'লেই মানে বন্ধৰ দিনাখন আমি মানে ঘৰৰ পৰা ফুল লৈ আহি ফুলৰ মালা গাঁঠি আনো আৰু প্ৰত্যেকজন ছাৰ বাইদেউক মানে ফুলৰ মালা পিন্ধাওঁ এই জবা ফুলৰ মানে ধৰি লওক এপাহ মাজত দি পেলাই বাকীখিনি বকুল চকুল ফুলেৰে মানে মালা গুঠি আনো আৰু ছাৰ বাইদেউ সোমাই অহাৰ লগে লগে ছাৰ বাইদেউৰ ডিঙিত মানে মালা দিওঁ তাৰপিছতে ফেনত গৈ পেলাই কিছুমান ফুল সৰু সৰু ফুল ফেনত টুকুৰা টুকুৰকৈ থওঁ সেইবিলাক মানে ফেন চলাই দিওঁ ছাৰ বাইদেউ গাত পৰে খুব আনন্দ কৰিছিলোঁ আজিকালি ল'ৰা ছোৱালীবিলাকে মানে আনন্দ খুব কম পায় আৰু তাৰ উপৰিঞ্চি এতিয়া মানে ল'ৰা ছোৱালীবিলাকক মাক বাপেকে অকল পঢ়া ধৰি লওক তুমি স্কুলৰ পৰা আহিলা শুই দিয়া তাৰপিছত তুমি ধৰি লোৱা খেললৈ যাব লাগিব চুইমিং পুললৈ যাব লাগিব আকৌ আৰ্টলৈ যাব লাগিব মানে মাক দেউতাক ল'ৰা ছোৱালীৰ লগত ব্যস্ত অকল মানে ইটোৰ পিছত সিটো কম্পিটিশ্যন আৰু সিহঁতৰ ল'ৰাই কৰিছে আমাৰ ল'ৰাই কৰিব লাগিব নকৰিলে লাজ পাম মানে ল'ৰা বা ছোৱালীটোৱে মানে অকণমানো আজৰি সময় নাপায় আমি আমাৰ ল'ৰা ছোৱালীখিনিক কৈছোঁ তোমালোকে খেলিবা ককা আইতাৰ লগত সাধু শুনিবা আৰু তোমালোকে পথাৰলৈ যাবা জামুক পাৰিবা আম চাম গছত থাকিলে পাৰিবা ককা আইতাৰ লগত যাবা আনন্দও কৰিবা ফূৰ্তিও কৰিবা আৰু বন্ধত আপোন পৰিয়ালৰ ঘৰলৈ যাবা আজিকালি জেঠাই মাহী পেহী বোলা শব্দবিলাক নাইকিয়া হৈ গ'ল আমি ল'ৰা ছোৱালীক পঢ়াবৰ কাৰণে সুধোঁ যদি পেহী চিনি পোৱা নাই চিনি নাপায় কাৰণ দেউতাকৰ ভনীয়েক নাই দেউতাক এজনে আজিকালি একক হৈ গ'ল মাক যদি আছে মাকৰ কোনো বাই ভনী নাই জেঠাই মাহী সম্বন্ধবিলাক আমি শিকাবৰ কাৰণে আগতে আমি নিজৰ ঘৰতে পাওঁ আমাৰ জেঠাই আছে মাহী আছে পেহী আছে দাদা আছে খুৰী আছে খুৰা আছে এতিয়া কিন্তু সম্বন্ধবিলাক মাত্ৰ পাঠভিত্তিকে হয় কাৰণ ল'ৰা ছোৱালী এটা সেই ল'ৰা ছোৱালীয়ে অকল মানে বিদ্যালয়লৈ যায় আৰু বিভিন্ন ধৰণৰ অকল মানে এতিয়াতো মোবাইলটো ওলালে মোবাইলত মানে কেনেকৈ আগবঢ়াই নিম ইমানেই কম্পিটিশ্যনৰ যুগ অকল কম্পিটিশ্যনত নিজৰ সন্তানক আগবঢ়াই দি থাকে তাৰ পৰিমাণত মানে ল'ৰা বা ছোৱালীটোৱে মুকলি মনেৰে কি বিচাৰিছে সেই বিষয়ে মাক দেউতাকৰ অকণমানো মানে আহৰি নাই আমি আমাৰ ল'ৰা ছোৱালীবিলাকক কৈছোঁ তোমালোকে মুকলিমূৰীয়াকৈ গৈ পেলাই পুখুৰীত মা দেউতাৰ লগত লাগি পেলাই ধৰি লওক দেউতাকে লগত লৈ গৈ সাঁতোৰা লাগিলে সাঁতোৰটোকে শিকা হাত ভৰি মাৰিব ন দেউতাক মাকে লগত থাকিব মানে সেই বুলি যে একেবাৰে কিবা কৰিব সেয়া নহয় আমি কি শিকা নাছিলোঁ নি আমি কি কৰা নাছিলোঁ নি আমাৰ আগৰ দিনৰ যিটো গৰম বন্ধৰ আনন্দ যিখিনি গৰম বন্ধৰ হেঁপাহ গৰম বন্ধ দিব বুলি এমাহৰ আগৰ পৰা যিখিনি আমিওতো পঢ়া শুনা কৰিলোঁ আমিওতো লিখা পঢ়া কৰিলোঁ আমিও ছাৰ বাইদেউৰ নিজৰ কৰ্মবিলাক কৰিলোঁ তাৰ মাজত আমি যিখিনি আনন্দ কৰিলোঁ সেই আনন্দখিনি মই ভাবোঁ আমাৰ ছাত্ৰ ছাত্ৰীয়ে পাওক আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলেও সেই ধৰণে প্ৰত্যেকটো ক্ষেত্ৰত ধৰি লওক এতিয়া নীতি শিক্ষাৰ জ্ঞানবিলাক নাই ডাঙৰক শ্ৰদ্ধা কৰা সন্মান কৰা কোনোবা এজন পৰিছে তেওঁক তুলি ধৰা কোনোবা এজন অন্ধ মানুহক দেখিলে তেওঁক সহায় কৰা সেই মনোভাৱবিলাক এতিয়া ছাত্ৰ ছাত্ৰীসকলে কাৰণ নেদেখি নেপায়েই আজৰি লৈ বন্ধ পাইছে এতিয়া অন্ততঃ সেইখিনিৰ লগত প্ৰেক্টিকেলি অকণমান সিহঁতি পাওক মানে সিহঁতি ধৰি লওক হস্পিটেললৈকে গ'ল বা ধৰি লওক কিবা এটা নতুন ঘৰুৱা কাম কাজত মাক দেউতাকৰ হওক সহায় কৰক
বা মুকলিমূৰীয়াকৈ ফ্ৰেণ্ডৰ লগতে মুকলিমূৰীয়াকৈ কেনিবা যাওক, খেলক, আনন্দ কৰক। বিভিন্ন ধৰণৰ খেল আমি বা যি খেলোঁ, মোৰ লগৰজনে মোৰ মামাৰ ল'ৰাটোৱে হয়তো বেলেগ খেল খেলে, আমি সিহঁতৰ লগত লগ হৈ সিহঁতৰ খেল খেলি খেল ধেমালিবিলাক শিকোঁ। আকৌ আমি বিদ্যালয়লৈ সেই খেলখিনি লৈ আহোঁ। তেনেকুৱা ধৰণে বিভিন্ন ধৰণৰ জ্ঞান আয়ত্ত কৰিবলৈকে মই আশা কৰিছোঁ আৰু এতিয়া তেনেকুৱা ধৰণৰ হোৱাটোৱে মই আশা কৰিম। ইয়াকে কৈ মই মোৰ দুআষাৰ সামৰণি মাৰিলোঁ। নমস্কাৰ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।